সবতকৈ ডাঙৰ 2024 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ 8 এপ্ৰিল তাৰিখে হৈছিল, যাৰ প্ৰভাৱ আমেৰিকা আৰু ইয়াৰ আশে-পাশে দেশসমূহৰ দেখা গৈছে। ইয়াৰ পিছত বছৰৰ দ্বিতীয়টো আৰু শেষৰ সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে 2 অক্টোবৰ তাৰিখে বুধবাৰ নিশা। সঠিক সময় আমি জানি ল'ম। 2 অক্টোবৰ তাৰিখে সূৰ্যগ্ৰহণ কেতিয়া লাগিব? ৰাতি নিশা 9:10 পৰা পুৱা 3:17 বজালৈ চলিব এই সূৰ্যগ্ৰহণ। মুঠ সময়সীমা হ'ব প্ৰায় 6 ঘণ্টা 4 মিনিট। বন্ধু-বান্ধৱীসকল, আপোনালোক যদি নতুনকৈ আমাৰ চেনেলটোত আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এনেকুৱা ধৰণৰ আপডেট পাবলৈ। আৰু আপোনালোকৰ এটা মৰমৰ ছাবস্ক্ৰাইব কৰিলে আমাৰ এই চেনেলটো আগবাঢ়ি যাব পাৰিব। এই চেনেলটো মোৰ নহয়, আপোনালোকৰ হয়, কেৱল আপোনালোকৰ। এই বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ গৰ্ভৱতী মহিলাৰ বাবে সাৱধান হ'ব লাগিব। কিছুমান ক্ষেত্ৰত খোৱা লোৱাৰ পৰা দূৰত থাকিব লাগিব। সকলো ধৰণৰ আপডেট আপুনি এই ভিডিঅ'টোৰ মাধ্যমেৰে পাব। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বেছিকৈ গৰ্ভৱতী মহিলাই বাহিৰত নোলাব সূৰ্যগ্ৰহণ লাগি থকাৰ সময়ত। আৰু গ্ৰহণ লাগি থাকিলে চকুৰে নাচাব সূৰ্যটো। যিকোনো বস্তু কটাকটি নকৰিব, ঘৰতে বহি থাকিব, ঘৰতে ভিতৰত থাকিব। আৰু যিহেতু গৰ্ভৱতী মহিলাই বেছিকৈ মাছ কটা মেলা, খুটাত গাঁঠি লগোৱা আৰু লগতে চুলি নখ কাটা, ৰাতি কিছুমান চুলি চোৱাৰ অভ্যাস থাকিলে সেইবোৰৰ পৰা আঁতৰত থাকিব লাগিব। আৰু গৰ্ভৱতী মহিলাই এইবোৰৰ পৰা দূৰত থাকিব লাগিব। তেনেহ'লে তেওঁৰ সন্তানটোৰ আহিবলগীয়া সন্তানটোৰ প্ৰতি আৰু তেওঁৰ প্ৰতি ভাল হ'ব। আৰু আমি সকলোবোৰে জানি উঠিও ভুল কৰোঁ কিছুমান ক্ষেত্ৰত। আৰু বিশেষকৈ গৰ্ভৱতী মহিলাৰ বাবে মোৰ ৰিকুৱেষ্ট থাকিলে আপোনালোকে যাতে এইবোৰৰ পৰা দূৰত থাকে। আৰু যদি ঘৰত ফেমিলিত তৰ্কাতৰ্কি নকৰিব, কাজিয়া পেচাল নকৰিব, কাজিয়া পেচাল নকৰিব, তৰ্কাতৰ্কি নকৰিব। আৰু ভিডিঅ'টোৰ শেষফালে এইটোৱে ক'ব বিচাৰোঁ, আপোনালোক সকলো ভালে থাকক, আপোনালোকৰ সকলো পৰিয়াল ভালে থাকক। আৰু লগতে যিখিনি নিয়ম মানি চলিব লাগে সেইখিনি মানি চলিলে আপোনাৰ কাৰণে ভাল হ'ব, আপোনাৰ মোৰ কাৰণে ভাল হ'ব। চ' বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আমাক লাইক এটা কৰি আৰু লগতে বন্ধু-বান্ধৱীলৈ প্ৰেৰণ কৰক ভিডিঅ'টো, আমাক উৎসাহিত কৰক। ধন্যবাদ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে আটাইকে লগ পাম।